আচলতে মই নলবাৰী যাব আহিছিলোঁ, আহি হঠাৎ এনেকুৱাকৈ গম পালোঁ যে গৰুকেইটা পৰি আছে। মোক কোনোবাই বি দিয়া বুলি ক'লাক, কিন্তু কোনে বি দিছে কি কথা আচলতে নাজানো। কিন্তু আচলতে এই অমতা বস্তুক, এই নিৰীহ প্ৰাণীক ইমান অত্যাচাৰ কৰি যোনেই বি দিছে তাৰ উচিত তদন্ত বিচাৰ এটা হ'ব লাগে আৰু আইনী এটা সুব্যৱস্থা ল'ব লাগে। কাৰণ এনেকুৱা ঘটনা আগে পিছেও বোলে ঘটি আছে, কিন্তু কোনে কৰিছে এই কথাটো গম পোৱা জনায়। ইয়াত এতে চাৰিটা গোধন পৰি আছে। চিকিৎসকে চিকিৎসা কৰিয়ে আছে। এতিয়া কিমান দূৰ সুস্থ হয় গৰু সেইটোতো নাজানো, তেওঁলোকে চিকিৎসকে জানিব। আচলতে ইয়াৰ কিন্তু এটা এনেকুৱা ঘটনা আগে পিছেও বোলে ঘটি আছে। কোনে এই কামটো কৰি আছে তাৰ এটা সুব্যৱস্থা কৰিব লাগে, এটা আইনী ব্যৱস্থা হ'ব লাগে আৰু আইনী এটা এইটো বস্তু উলিয়াব লাগে কোনে এনেকুৱাকৈ কৰি আছে। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আহ্বান জনায়, প্ৰশাসনে এই বস্তুটোৰ ওপৰত এটা সুব্যৱস্থা এটা ল'ব লাগে। কাৰণ এইটো এনেকুৱাকৈ আৰু ঘটি থাকিব, নহ'লে কোনে কৰিছে সেই বস্তুটো উলিয়াব লাগে। মানে আগতেতো 3জনী গৰু মৰিছে, আপোনালোকে গম পায়, নিউজতো আহিছে। আজি এতিয়া বৰ্তমান ইয়াত 4জনী গৰু পৰি আছে আৰু 3জনী গৰু আমি ধৰিব পৰা নাই, গুচি গৈছে। টোটেল 7জনী গৰু আজি মানে বিষ খাই পেলাই একদম অৱস্থা বেয়া। এইকেইটাতো মৰিবই 100%। কিহৰ লগত মিহলাই দিয়া হৈছে? মলৰ লগত মল আৰু চাপৰ মিক্স কৰি কিনে মিহলাই দিছে। এই গোটেই ঘটনাটোৰ পিছত কি ক'ব বিচাৰিব? আমি বিচাৰিছোঁ যাতে এইটো বাৰ হৈ আছে। আগতো মানে 40টা না 45টা ছাগলী মৰিছে। তাৰপিছত আজি 10 দিন আগত 3জনী গৰু মৰিছে, আজি 7টা গৰু মৰিব। সেইকাৰণে আমি বিচাৰিছোঁ এটা ভাল তদন্ত হ'ব লাগে, এইটো কোনে কৰি আছে। আৰু এনেকুৱা হৈ থাকিলেতো মানে মানুহবিলাক কেনেকুৱা হ'ব, মানে সমাজখন মানে বহুত বেয়া দিশত গৈ আছে। প্ৰশাসনৰ লোক কোনোবা আহিছে নেকি এই ঘটনাৰ পিছত? নাই অহা নাই, আমি দেখা নাই।